জয় কৃষ্ণ। জয় গুরু শংকৰ সর্বগুণাকৰ জাকেৰি নাহিকে উপম তোহারি চৰণকো ৰেণু শতকৌটি বাৰ একো কৰোহো প্ৰণাম বাৰ একো কৰোহো প্ৰণাম। জয় জয়তে আজি বাওকাটা গাঁৱৰ আমাৰ বান্ধৱ সাধন বৰদলৈ প্ৰভুজনৰ বাসগৃহত বছৰেকীয়া যি সেৱাৰ আয়োজন কৰিছে, এই সেৱাৰ অৰ্থে যি মহান গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰিছে, এই অনুষ্ঠানত সমবেত হৈ থকা সমূহ সাধু গুৰু ভকত ভকতনী সবাৰো শ্ৰীচৰণত সেৱা নিবেদন জনাই আজি গীতাৰ পঞ্চম অধ্যায় যি কৰ্মযোগ কৰ্মসন্ন্যাস যুগৰ পদৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। এইকণ কৰা আমাৰ খাদ্য শক্তি নাই, যথাকিঞ্চিত হিচাপে নিজৰ সামান্য জ্ঞান ভাণ্ডাৰ পৰা আজি আলোচনা কৰিব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব পাৰে, সমূহ ক্ষমা বিচাৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম তোমাৰ চৰণ খেৱাৰ গোবিন্দ্ৰ নাজানো একো পাই যিমতে সেৱাটো ৰহিব কৰোণা কৰিতে হৰি জোৱাই অৰাম কৰিতে হৰি জোৱাই। জয় কৃষ্ণ। হে গুৰু সমস্ত আই মাতৃ সমস্ত, ইতিমধ্যে গীতাৰ পঞ্চম অধ্যায়ত ইয়াৰ আগত চতুৰ্থ অধ্যায়ত সেই কুৰুক্ষেত্ৰ ৰণমধ্যত যেতিয়া অৰ্জুনে নিজৰ বংশৰ ভাতৃ পৰিয়ালবৰ্গক দেখি যুদ্ধ নকৰোঁ বুলি হাতৰ গাণ্ডিব পেলাই দিছিল, সেই সময়তে কৃষ্ণৰ প্ৰভু ভগৱন্তই সেই ৰণমধ্যত কৃষ্ণৰ প্ৰভু ভগৱন্তই অৰ্জুনক যি জ্ঞান প্ৰদান কৰিছিল সেয়াই হৈছে শ্ৰীকৃষ্ণ গীতা। ইয়াৰ আগত চতুৰ্থ অধ্যায়ত কৈছিল যে হে অৰ্জুন, কৰ্ম সন্ন্যাস অৰ্থাৎ জ্ঞান আৰু কৰ্ম শ্ৰেষ্ঠ। ইতিমধ্যে কৰ্মৰ পিছত আকৌ সন্ন্যাস যুগটো দিলে। এই যে আমাৰ গীতাত দেখিছোঁ আমি 18টা যুগ দেখিছোঁ ন প্ৰভু, 18টা যুগ দিছে আমাৰ প্ৰথম অধ্যায়ৰ পৰা যুগ 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 হয়নে 18 অধ্যায়লৈ আমাৰ যুগেই হৈ আছে। ইয়াত এটা ডাঙৰ বস্তু আছে, আমি এই 18 অধ্যায় পঢ়িলেও শুনিলেও আমাৰ হয়তো জ্ঞান নহ'ব। আৰু এটা যুগ আমি দিব লাগিব, তাত 19 নম্বৰ যুগটো আমি নিজাকৈ দিব লাগিব। সেইটো আপোনালোকে বুজি পাইছে জানো? সেইটো হৈছে আপোনাৰ মনোযোগ। মনোযোগটো লাগিব। আমি যোনটো গীতাৰ যোনটো যুগেই নাচাওঁ, তাত যদি আমি মনোযোগটো নিদিওঁ তেতিয়াহ'লে সেই যুগৰ আমাৰ কাম নাই। সেইকাৰণে কৈছে এই পঞ্চম অধ্যায়ত অৰ্জুনে কৃষ্ণক কৈছে, হে যদুপতি, তুমি চতুৰ্থ অধ্যায়ত অৰ্থাৎ ইয়াৰ আগত জ্ঞানকে শ্ৰেষ্ঠ কৰিছিলা, তাৰপিছত তুমি কৰ্মক শ্ৰেষ্ঠ কৰিলা। যে এই জ্ঞান আৰু কৰ্মৰ ভিতৰত কোনটোনো শ্ৰেষ্ঠ হয়, মোৰ মনত অকণমান সংশয় হৈছে, এইকণ মোক দূৰ কৰি দিয়া। তেওঁ কৃষ্ণৰ প্ৰভু ভগৱন্তই অৰ্জুনক কৈছিল, জ্ঞান কৰ্মৰ দুয়োটাই ফল সমান। কেনেকৈ চাব, আমি প্ৰথমে জ্ঞান লাভ কৰিছোঁ ন প্ৰভু। আমি যদি চাওঁ জন্ম হোৱাৰ 5 বছৰ পিছৰ পৰা আমি জ্ঞান ল'বলৈ আমাক প্ৰতিজন পিতৃ মাতৃয়ে প্ৰতিজনকে আমাৰ স্কুলত এডমিশ্যন দিছে। তাৰপৰা আমি জ্ঞান লাভ কৰিব লাগিব, শিক্ষা জ্ঞান ল'ব লাগিব। এজন মনুষ্যৰ যদি জ্ঞান নাথাকে, কৰ্ম জ্ঞান নাথাকে, কৰ্ম কেনেকৈ কৰিব? খেতি কৰা সকলে যদি হালখন বাবলৈও
তেওঁ খেতিৰ ওপৰত জ্ঞান লাগিব। এই জ্ঞানকণ প্ৰথমে আহৰণ কৰা যায়। সেই জ্ঞানকণ লোৱাৰ বাবে সেই জ্ঞানৰ দ্বাৰাই তাৰ এটা ফল পাওঁ আমি। কি ফল পালোঁ? জ্ঞানৰ দ্বাৰা আমাৰ অভিজ্ঞতা হ'ল, কৰ্ম কৰিলে আমি ফল পাম। কৰ্ম কৰিলেও ফল পাম। যদি আমি জ্ঞান নাথাকিলে কৰ্ম কেনেকৈ কৰিম? যি কৰ্মই নকৰোঁ তাৰ ওপৰত আমাক জ্ঞান লাগিব। সেইকাৰণে পোনপ্ৰথমে জ্ঞান দিছে, তাৰপিছত দিছে কৰ্ম। কৰ্ম নকৰিলে খাম কেনেকৈ? হয়নে বাৰু? সন্ন্যাস কেতিয়া সিজিব? এজন মানুহৰ যেতিয়াৰ আপোনাৰ অভাৱ নাথাকিব তেতিয়া তেওঁ বৈৰাগ্য ভাৱ আহিব। যেতিয়া অভাৱ থাকিব মানুহজনৰ লোভ মোহটো সদায় বাঢ়ি থাকিব। এই কথাখিনিকে বুজাবলৈ গৈছে। সেইকাৰণে কৈছে কৰ্ম আৰু জ্ঞান দুয়োটাৰ ফল সমান। সেইকাৰণে কৈছে নকৰিলে কৰ্ম সন্ন্যাসো নিসিজে, এতেকে কৰ্ম প্ৰধান। কৰ্ম নকৰিলে কেতিয়া সন্ন্যাস নিসিজিব। বোলে এটা কাম কিন্তু কিমান কৰিম আৰু ন প্ৰভু, নকওঁ আৰু দিয়ক আৰু, এইটো সন্ন্যাস ভাৱ আহি যাব। গতিকে কৰ্মটো আমি কৰিয়ে পোৱা নাই, জনাই নাই, তাক কৰিবলৈ আমাৰ সদায় হাবিলাসটো বাঢ়ি থাকিব। কৰোঁতে কৰোঁতে কিমাননো সদায় খাবি আৰু নাখাওঁ দিয়ক, কিমাননো সদায় যাবি আৰু নেযাওঁৱেই দিয়ক, হয়নে বাৰু? এই সন্ন্যাস ভাৱটো আমাৰ জন্ম হ'ব। এই কথাখিনিকে কৃষ্ণ প্ৰভু ভগৱন্তই আজি অৰ্জুনক কোৱাৰ চলেৰে আমাৰ মনুষ্যসকলক অৰ্থাৎ ভকত ভকতানীসকলক কৈছে যে যিসকলে ঈশ্বৰৰ অৰ্থে গৃহত থাকি ৰাগ দ্বেষৰ ভাৱবোৰ এৰি মানে ভগৱন্ত কৃষ্ণৰ অৰ্থে কৰ্ম কৰে, জানিবা সেইজনে সন্ন্যাস ধৰ্ম পূৰ্ণ হ'ল। এতিয়া আমি যি কৰ্মই নকৰোঁ ঈশ্বৰক আমি অৰ্পণ কৰি, আজি সাধাৰণ প্ৰভুজনাই আজি কি কৈছে আমি জানিব পাৰিছোঁ যে প্ৰভু ভগৱন্তৰ কৃপাত চাৰিমুঠি জীৱৰ উদ্ধাৰকৰ বাবে যি অকণমান বসুমতী মাৰ ওপৰত অৰ্পণ কৰিছিল শস্য, তাকে আজি কি কৈছে যে ভগৱন্তক নিবেদন কৰি ভকতক আপ্যায়ন কৰি নিজেও খোৱাৰ ব্যৱস্থা কৰিছে। কিয় কৈছে? আজি এই কথাখিনিকে কৈ আছে যে গৃহতে থাকি আমি প্ৰতিটো কৰ্ম ভগৱন্তৰ অৰ্থে ভগৱন্তক নিবেদন কৰি কৰিব লাগিব, তেহে আমাৰ সন্ন্যাস ধৰ্ম সিজিব। সেইকাৰণে কৈছে সাংখ্য জ্ঞান কৰ্ম দুয়োকো একে ধৰ্ম আৰু দুয়ো একে গতি। যে সাংখ্য জ্ঞান কৰ্ম দুয়োটাই একে ধৰ্ম আৰু দুয়োটাৰে গতি একেই হয়। আৰু তাকেই যিসকলে ভিন্ন ভাৱ দেখে সেইসকল হৈছে মহাৰ মূৰ্খৰ মতি। হয়তো আমিও হ'ব পাৰোঁ, আন কোনোবাইও হ'ব পাৰে যদি ইয়াক ভিন্ন বুলি ভবা যায়। সেইকাৰণে কৈছে সাংখ্য জ্ঞান কৰ্ম তিনিটাই একেই ধৰ্ম, ইয়াত আৰু বেলেগ ধৰ্ম নাই। হওক কৃষ্ণ প্ৰভু ভগৱন্তই অৰ্জুনক কোৱাৰ চলে আমাক সমস্ত যি জ্ঞান দিছে আমি পিছৰ পদত শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। কৰ্ম নকৰে সন্ন্যাস ধৰে, তাৰ মাত্ৰ দুখ সাৰ কৰ্ম কৰি আগে বিলম্ব নালাগে, অসুখে যে তৰে সংসাৰ যোগ কৰ্ম কৰি অইন্দ্ৰিয় নিয়মী চিত্ত কৰিলে শুদ্ধ কৰ্ম কৰিলে কৰ্ম নুহে মানে সবে দেখি আত্মবুদ্ধি এই ৰাম জপে বিষয় সবে গুণময় অকৰ্ম কৰে খাই খাব ঈশ্বৰ কাষে ইন্দ্ৰি পৰ্বতয় ঐ আত্মা কৰ্তা নুহে তাক পূৰ্ব সংস্কাৰে যোগী কৰ্ম কৰে কৰিলে আসক্তি নাই যত কৰ্ম মানে অজ্ঞানী ৰথানে কৰে লোক প্ৰৱতাই বাক্য পদহস্ত
গৃহ যে উপস্থ উশাহ নিশাহ জ্ঞান ভোজন শয়ন শ্ৰৱণ গ্ৰহণ দশন স্পশন প্ৰাণ অৰাম সবে ইন্দি কৰ্ম ব্ৰহ্মে অপিনৰে নীলিপয় কৰ্মমলে যেন পদ্মপত্ৰে জলতে থাকয় যেন নীলিপয় জলে। জয় কৃষ্ণ। সেইকাৰণে কৈছে কৰ্ম যদি নকৰে কেতিয়াও সন্ন্যাস ধৰ্ম নধৰে, আৰু তাত মাত্ৰ কেৱল সুখৰ সাৰটো উদ্ধাৰ কৰিব নোৱাৰে। এতিয়া যদি হয় প্ৰভু ভাইজা পুত্ৰ পুহিবা পাম বুলি বিয়া বাৰু নকৰোঁ এনেভাৱে ভক্তি কৰিম, মিছা কথা। কাৰণ কলি যুগত প্ৰভু ভগৱন্তই সমস্তৰ ভোগ কৰিবলৈ আমাক পঠিয়াইছে। সমস্তৰ ভোগ কৰি তাৰ পৰা সকলো বিষৰে বাসনা এৰি ত্যাগি মোৰ চৰণ ভজনা কৰিলেহে তুমি মোক পাবা, হয়নে বাৰু? যদি আমি তাক ব্যৱহাৰ নকৰোঁ তেনেহ'লে প্ৰভুৱে আকৌ এবাৰ পঠিয়াব, বোলে তোমাক এইখিনি দ্ৰব্য দিছিলোঁ তুমি ব্যৱহাৰ কৰিলানে? বোলে নাই কৰা, যোৱা যোৱা আকৌ এবাৰ কৰি আহা। তুমি বুজিয়ে নাপালা, হয়নে বাৰু? যে কোনটো কৰ্মৰ কি ফল, কোনটো বস্তু খালে কেনেকুৱা সোৱাদ তুমি নাজানিলা, গতিকে এবাৰ তুমি আকৌ কৰি অহা। সেইকাৰণে কৈছে কৰ্ম কৰিবই লাগিব, কৰ্ম নকৰিলে কেতিয়াও সন্ন্যাস ধৰ্ম পূৰ্ণ নহয়। সেইকাৰণে কৈছে আগে কৰ্ম কৰি তাত দেৰি কৰিব নালাগে, তেতিয়াহে এই সুখে সংসাৰখন তৰিব পাৰিবা। এতিয়া কৰ্ম বুলি কওঁতে মনত পৰিছে, এতিয়া এই গীতাই কৈ আছে কৰ্ম, কোনটো কৰ্মৰ কথা আমাক কৈ আছে বাৰু? আমি পামগৈ ইয়াৰ পিছৰ অধ্যায়ত, ষষ্ঠ অধ্যায়ত ধ্যান যুগত কৰ্ম অকৰ্ম বিকৰ্ম। প্ৰভু কৃষ্ণ। আমি অকণমান কথা দুটামান বুজিব বিচাৰিছোঁ আপোনালোকৰ গুৰুসকলৰ মুখেদি, গতিকে যাতে আমিও কৃতকৃত হওঁ। আহিছোঁ জয় কৃষ্ণ। বৈকুণ্ঠ ঠাইলৈকে, দ্বিতীয় বৈকুণ্ঠ। আমি জড় জগতৰ লোক, একেবাৰে জ্ঞানৰ ফলত জয় কৃষ্ণ। আমি জড় জগতৰ লোক, জ্ঞানৰ ফালৰ পৰা একেবাৰে শূন্য। গতিকে আমি গুৰুসকলৰ মুখেদি যদি অকণমান জ্ঞান পাওঁ তেতিয়াহ'লে এই আপোনালোকে এতিয়া কোৱাৰ মানে সন্ন্যাস কি জীৱ আৰু। জয় কৃষ্ণ। এতিয়া গীতা শব্দটো আমি সকলো গীতা পঢ়িছে, সকলো আমি বুলিয়েই নহয় সকলোৱে পঢ়িছে, কিন্তু এটা কথা আমি বুজিব বিচাৰিছোঁ গীতা শব্দটো কি বুজাইছে অকণমান আপোনাৰ মুখেদি আমি অকণ জানিব। জয় কৃষ্ণ। প্ৰভু গীতা শব্দৰ অৰ্থটো অলপ বেলেগ আছে, তথাপিতো আমি গীতাক জানিব লাগিব। গীতাৰ হৈছে জ্ঞান, আৰু গীতা হৈছে আধ্যাত্মিক তত্ত্ব, দেহৰ বস্তু, দেহিমাং গীতা বুলি কোৱা যায়। এইখিনিকে থুলমূলকৈ জানক। হওক, বুজিছে প্ৰভুৱে গীতাৰ শব্দ অৰ্থটো অলপ বেলেগ এটাৰ তত্ত্বলৈও নিছে, তথাপিতো আমি থুলমূলকৈ জানিব লাগিব। গীতাৰ হৈছে জ্ঞান, কাৰণ শংকৰদেৱ গুৰুজনাই গীতাৰ অধ্যয়ন কৰি একশৰ নাম ধৰ্ম প্ৰচাৰ কৰিছে। গতিকে গীতাই কৈছে এক কৃষ্ণক ভজনা কৰা, কৃষ্ণৰ ব্যতিৰেকে কাকো নভজিবা, ক্ষুদ্ৰ দেৱসমূহকো তুমি ত্যাগ দিব লাগিব, এৰিব লাগিব। সেইকাৰণে দেহিমাং গীতা বুলি কৈছে, এক কৃষ্ণৰ ব্যতিৰেকে আমি কাকো ভজিব নালাগে। কৃষ্ণ। ঠিকে আছে। হয়, যদি গীতা শব্দটো আমি জানিবলগীয়া হ'লে আমি ত্যাগলৈকে অকণমান আহিব লাগিব বহু ত্যাগ। যদি আমাৰ ত্যাগে নাই নাই, বেলেগ আৰু খাকে যাবৰ খাই 2-4 দিন যায় বুলি যায়। ক'লেতো হয়। গীতা অধ্যয়ন একেবাৰে নহয়। নহয়। আমি জানো জয় হয় কৃষ্ণ। বৰ ভাল কথা আপোনালোকে জয় কৃষ্ণ। হয়, গতিকে ভাল জ্ঞান দিছে, জয় কৃষ্ণ। কিন্তু আমিহে দুখী। আমি জয় কৃষ্ণ। সেইকাৰণে প্ৰভু আমি এটা কথা কৈছোঁ, প্ৰথমতে কৈছিলোঁ যে আমাৰ 18টা যুগৰ ভিতৰত আমি যোনটো যুগে নাচাওঁ আমাৰ মনোযোগটো লাগিব। যদি আমাৰ মনোযোগটো নাথাকে তাৰ প্ৰমাণ ধৰি ল'লোঁ। প্ৰভু এটা কথা হৈছে আমাৰ এইটো কাৰণেহে আমি একো কৰিব নোৱাৰা হৈছোঁ, বা সদায় আমি শাস্ত্ৰ পঢ়িছোঁ, গীতাৰ পঢ়িছোঁ, ভাগৱত পঢ়িছোঁ, সাধুসংগ কৰিছোঁ, কিন্তু জীৱনটো পৰিৱৰ্তন আমাৰ হোৱা নাই, বা জ্ঞানো আমাৰ পৰিৱৰ্তন হোৱা নাই। ইয়াৰ অৰ্থ হৈছে কি, শাস্ত্ৰই যি জ্ঞান দিছে এই জ্ঞানসমূহ আমি জীৱনত প্ৰয়োগ কৰা নাই, হয়নে প্ৰভু? ধৰি ল'লোঁ এজন বেমাৰীক যদি ঔষধ আনি দিছে, ভাল ঔষধ খালে বেমাৰ ভাল হৈ যাব। ঔষধটো লাই চুই যদি চাই থাকে, লাইছে চুইছে চাইছে থৈছে, বেমাৰ ভাল হ'বনে প্ৰভু ঔষধ নাখালে?
কেতিয়াও ভাল নহয়। তদনুৰূপ আমি জ্ঞানৰ কথা জানিছোঁ, গীতাই অমুক কৰিবলৈ কৈছে, অমুকটো কৰিবলৈ বাধা কৰিছে, জানিছোঁ বুজিছোঁ, কিন্তু জীৱনত এটা প্ৰয়োগে কৰা নাই। গীতাই এইখিনি নিষিদ্ধ কৈছে, আমি এইখিনি নকৰোঁ বা নাখাওঁ। গীতাই এইখিনি আমাক কৰিবলৈ দিছে, এইখিনি আমি কওঁ। এই পৰ্যায়টো যদি আমি কৰিম তেতিয়াহ'লে জীৱনলৈ আমাৰ পৰিৱৰ্তন বা জ্ঞান লাভ হ'ব। জয় কৃষ্ণ, জয় কৃষ্ণ। সেই কৈছে, প্ৰভুজন হয় প্ৰভু, শুনকচোন, আকৌ আৰু শাস্ত্ৰই পাল্টি মাৰে, হয়, নহয় জ্ঞান হ'লেও নহ'ব, জ্ঞানে কৰ্মে বোলে তাই যে নাপায় বোলে ভকতি নকৰে যেবে। কৰি দেবে। জয় কৃষ্ণ, গতিকে আমাৰ অকণ পাজি লাগি যায়, আমি হয় প্ৰভু। এতিয়া ভক্তিটো আহিব ক'ত প্ৰভু? অঁ আমি কোনটো কৈ আছোঁ? ব্যৱহাৰ কৰা মানে ভক্তি হ'ব। ভগৱন্তক নিবেদন কৰি সকলোটো কৰ্ম যেতিয়া আমি কৰিম তেতিয়াহ'লে আমাৰ ভক্তি হ'ব। ভক্তি বস্তু বেলেগ এটা বস্তু নহয়। ই কোনোবাই পি খোৱা বস্তু নহয়, চুবাই খোৱা বস্তু নহয়, উৰি পিন্ধি লোৱা বস্তু নহয় দেই প্ৰভু, সাঁচি থোৱা বস্তু নহয়। কাৰণ আমি যিকণ সময় গাৰ্হস্থ্যৰ ধৰ্মত থাকি গুৰু সেৱাৰ পৰা আদি কৰি বিষয় কৰ্মলৈ আৰু ইফালে সাধুসংগত থাকি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰোঁতে কায় বায় মন এক কৰি মন প্ৰাণ সমস্তৰ ভগৱন্তক নিবেদন কৰি কৰিব পৰাটোৱে হৈছে ভক্তি, আৰু অন্য বস্তু একো নাই। আমি সত্য সদায় ৰক্ষা কৰিব লাগিব, হয়নে বাৰু? সেইকাৰণে কৈছে ধৰ্ম চাৰি খুঁটি আমি ৰাখিব লাগিব, সত্য শৌচ সমাৰ দয়া। তাকে কৈছে গুৰুদেৱৰ নাম ভকত, তাকে কৈছে ধৰ্ম অৰ্থ কাম মুখ্য। এই বস্তুকেইটা যদি আমি বুজাই ৰাখিব নোৱাৰোঁ, ইয়াৰ তত্ত্বকেইটা জানি যদি কৰ্ম কৰিব নোৱাৰোঁ, জীৱনটো চিঞৰি চিঞৰি গাই থাকিলেও আমাৰ ভক্তি নহ'ব। বুজি পাইছে প্ৰভু? তাক আমি ব্যৱহাৰ কৰিব লাগিব, কাৰণ একেদিনাখনে আমাৰ ভক্তি পূৰ্ণ নহয় প্ৰভু, নাই নাই কোনো কাৰণত নহয়। ইমান ভাতৰ লগত গতিকে অলপ অলপ কৰি, কাৰণ আমাৰ জীৱনৰ পৰা বেয়া এৰি ভালটোক আমি আদৰি লৈ বেয়াটোক বিদায় দিব পৰাটোৱে হ'ব ভক্তি। এতিয়া আমি বেয়াটোকো এৰিব পৰা নাই প্ৰভু, ভালটোকো এৰিব পৰা নাই। ভালটোক বিচাৰিছোঁ, বেয়াটোকো আমি এৰি দিয়া নাই। এতিয়া ভাল আৰু বেয়া দুটা বস্তু থাকিবনে? কেতিয়া নাথাকে? এতিয়া খালী ছিজনৰ এতিয়া খেতিপথাৰত ৰাইজে এমুঠি পাইছে, হয়নে বাৰু? পুৰণা ধানকেইটা যদি ভঁৰালত আছে, সেইকেইটা আঁতৰাই নিদিয়ালৈ আপুনি নতুনকেইটা সোমাব নোৱাৰে। লগত বেয়া বাক্য কোৱা, বেয়া খাদ্য খোৱা, বেয়া কৰ্ম কৰা, বেয়া স্বভাৱবোৰ লগত ৰাখি সদায় কৃষ্ণ ভকত হৈ ভকতি কৰি, হয়নে বাৰু, নাম লৈ থাকিলেও আমাৰ কেতিয়াও ভাল হ'ব নোৱাৰে। আমি বেয়াবোৰ এৰিব লাগিব, এপদ এপদকৈ, একেদিনাখনে এৰি দিব নোৱাৰোঁ। আৰু এটা কথা আপোনালোকে জানিব, আমিতো মানে নগণ্য সাধাৰণ ভকত। এতিয়া কথা হ'ল কি, জীৱনত এই পৃথিৱীত যিমান তীৰ্থ আছে এটাও তীৰ্থ আমি দৰ্শন কৰা নাই। কেৱল সাধুসংগত আমি সমস্ত তীৰ্থৰ দৰ্শন কৰিছোঁ। জীৱনত যিমান বেয়া গুণ, বেয়া স্বভাৱ, বেয়া খাদ্য, বেয়া বাক্য আছে, আমি এই সাধুসংগতে এপদ এপদকৈ এৰাৰ ব্যৱস্থা কৰিছোঁ, এৰিছোঁ। বুজিছেনে? এতিয়া আজি ইয়ালৈ যে আহিলোঁ, ইয়াতে আমি কিবা এৰি থৈ যাম, কি এৰিম প্ৰভুৱে জানিব, আমি নিজে জানিম। জীৱনত আমাৰ বেয়া থাকিবই প্ৰভু। অন্তিম সময়লৈ এজন মনুষ্যৰ, এজন ভকতৰ অকণমান হ'লেও বেয়া গুণ এটা, বেয়া স্বভাৱ এটা ৰৈ যাব। তাক আমি শেষ মুহূৰ্তলৈকে এৰিব পৰাটো ব্যৱস্থা কৰিব লাগিব। তাৰ নামে হৈছে সাধুসংগ, এয়াই হৈছে মহান তীৰ্থ। সেইকাৰণে কৈছে কৃষ্ণৰ চৰিত্ৰ নিৰ্মল চৰিত্ৰ কথাৰ হোৱে জৈতৰ প্ৰকাশ, গংগা আদি কৰি যত তীৰ্থ আছে প্ৰত্যেকে কৰে নিৰ্বাস। বিভিন্ন তীৰ্থত যাবলৈ বিভিন্ন ধন টকা পইচা সময় লাগিব। ইয়াতে যদি আহোঁ, ইয়াতে সমস্ত তীৰ্থ পাই আছোঁ, ইয়াতকৈ আৰু ডাঙৰ বস্তু কি আছে? যাৰ আছে যাওক, চকুকেইটা দিছে আমাক দৰ্শন কৰিবলৈ, গতিকে তাৰ লগত আমাৰ অৰ্থৰো দৰকাৰ হ'ব। যদি সুবিধা হৈছে আমি এই চকুৰে তীৰ্থ দৰ্শন কৰোঁ, নোৱাৰিছোঁ এই দুটাৰ চকুৰে ইয়াতে আমি যদি সাধুসংগকে সকলোকে ভগৱান ঈশ্বৰৰ মূৰ্তি দেখি এয়া মহাতীৰ্থ দৰ্শন কৰোঁ আৰু জীৱনৰ কিছু বেয়া এৰি দিওঁ, এয়াই হ'ব প্ৰভুৰ আচল ডাঙৰ ভক্তি, অন্য বস্তু একো নহয়। যা হওক, সেইকাৰণে কৈছে যিমানবোৰ আমি দেখিছোঁ এই বিষয়ত সকলো গুণময়। এই যে আমি যিমান দেখিছোঁ গুণময় ভক্তি, কাৰণ 81 ভক্তিৰ ভিতৰত এবিধে হৈছে নিৰ্গুণ ভক্তি। এতিয়া আমি গুণময় ভক্তিতে সকলোৱে আবদ্ধ হৈ আছোঁ। যদি নিৰ্গুণ ভক্তি কৰিব পাইছে, কোনজনে পাইছে প্ৰভু জানে? যিজনে বিষয় বৈৰাগ্য দি নিজৰ থকা গৃহখনকো ত্যাগ দিলে, সেইজনে কিন্তু নিৰ্গুণ ভক্তি কৰিছে। তেতিয়ালৈ বিষয়ৰ প্ৰতি বৈৰাগ্য ভাৱ আনিব নোৱাৰিম, তেতিয়ালৈ আমি কিন্তু ভক্তি পূৰ্ণ কৰিব নোৱাৰিম। যা হওক, আমি সেইকাৰণে পদলৈ আহিছোঁ পিছত, যে সেইকাৰণে কৈছে পূৰ্ব সংস্কাৰ দ্বাৰাহে যোগীসকলে কৰ্ম কৰে। কি কৰ্মৰ কথা কৈছে? ঈশ্বৰৰ অৰ্থে কৰা কৰ্ম। সেইকাৰণে আমাৰ দিছে কৰ্ম অকৰ্ম বিকৰ্ম। এতিয়া কৰ্ম কথাটো ক'বলৈ গ'লে আমি কৰি থকা বাকী বিষয়ৰ কৰ্মটোৰ কথা কিন্তু গীতাই কোৱা নাই। গীতাই কৈ আছে কেৱল কৃষ্ণ অৰ্থে কৰাটোহে কৰ্ম, হয়নে বাৰু? আৰু এটা কৈছে অকৰ্ম, এটা কৈছে বিকৰ্ম, হয়নে বাৰু? যিটো কৰ্ম কৰিলে নেকি পাপ হয়, হয়নে বাৰু? সেইটো কৈছে বিকৰ্ম। আৰু এটা কৈছে অকৰ্ম, সেইটো ইটো কৈছে অকৰ্ম, ইটো হৈছে বিকৰ্ম, যিটো আমি বিষয়ৰ কৰ্ম কৰি আছোঁ।
কিন্তু এটাই জানিব লাগিব, আমাৰ কৰ্ম হৈছে কৃষ্ণ অৰ্থে কৰা কৰ্ম। আমি এই হস্তদি কৃষ্ণ কৰ্ম কৰিব লাগিব, এতিয়া উল্লেখিত কৰিছে। গোটেইখিনি কথাই বুজাই দিছে। বাক্যৰ পদৰ হস্ত গৃহ যে উপস্থ উষাৰ নিশা ধ্যান ভোজন শয়ন শ্ৰৱণ গ্ৰহণ দৰ্শন স্পৰ্শন প্ৰাণ সকলো ইন্দ্ৰিয়ৰ কেৱল ব্ৰহ্ম কৃষ্ণক অৰ্পণ কৰিব লাগিব। এইটোহে কৰ্ম, বেলেগ কৰ্মৰ কথা কোৱা নাই। এতিয়া বাক্য ক'লে আমি কৃষ্ণৰ বাক্যই কৰিব লাগিব। বোলে ভালে আছেনে? বোলে প্ৰভুৱে বা ঈশ্বৰে ৰাখিছে। অমুকলৈ যাবনে? এই প্ৰভুৱে নিয়ে যদি যাম। বোলে ভাত খালেনে? ঈশ্বৰে বোলে কেইটামান খোৱালে, হয়নে বা ইত্যাদি ইত্যাদি। গতিকে এইটো হ'লে আমাৰ বাক্যত কেৱল ভগৱন্তৰ নাম ব্যৱহাৰ হ'ব লাগিব। আৰু কৈছে কৰ্ম, আমি সকলোবোৰ কৰ্ম ভগৱন্তক নিবেদন কৰি কৰিব লাগিব। ক'ৰবালৈ যাত্ৰা কৰোঁতেও ভগৱন্তৰ নামত, হয়নে? ক'ৰবালৈ, হয়নে বাৰু? যিকোনো আমি কৰ্ম কৰোঁ ভগৱন্তৰ নামত। সেইকাৰণে কৈছে এনেভাৱে সকলো থানতে আমি ভগৱন্তৰ নাম ব্যৱহাৰ কৰিব লাগিব। সেইকাৰণে কৈছে উশাহ নিশাহতো কৃষ্ণ নামে হ'ব লাগিব। খাওঁতেও ভোজনটো সেইকাৰণে আমাৰ ভকতেনো কিয় যা এটা হাতে নাখায়, হয়নে বাৰু? যিজনে ৰন্ধা বঢ়া কৰিছে তাত যদি ভগৱন্তৰ নাম বীজ তাত প্ৰয়োগ হোৱা নাই, ভকতে কেনেকৈ খাব, হয়নে বাৰু? সেইকাৰণে কৈছে ভোজনতো ভগৱন্তৰ নাম, শয়ন কৰা সময়তো কিয়নো গুৰুৱে বাক্য দিলে, হয়নে বাৰু? বিচনালৈ যাওঁতে বোলে এনেকৈ তেনেকৈ তুমি এইখিনি নাম ল'বা, শয়নতো দি দিলে। সেইকাৰণে প্ৰতিটো মুহূৰ্ততে আমি ভগৱন্তৰ নাম ব্যৱহাৰ কৰি সকলো ইন্দ্ৰিয় কৰ্মক আমি ব্ৰহ্মত অৰ্পণ কৰিব পাৰিলে সেইজন ভকতক কোনো কাৰণত কৰ্মৰ দুখে চুব নোৱাৰে, মানে বিষয় দুখে চুব নোৱাৰে। যেনেকৈ পদুম পত্ৰ জলত থাকিও জলে স্পৰ্শ নকৰে, আমি বিষয়ৰ সংসাৰত থাকি ভগৱন্তক ভজিলেও আমাক সেই বিষয়ে কেতিয়াও চুব নোৱাৰে। এই কথাখিনি আমাক সুন্দৰভাৱে বুজাই দিছে। জয় কৃষ্ণ। এ ৰাম কৰে স্নান দান বুদ্ধিটো নিশ্চয়ন অন্তৰে নাম স্মৰণ কৰ্ম কৰি ফল সংকল্প এৰিব কৰিব হৰিৰ কীৰ্তন এরম কর্ম কর্ম করে অর্পিয়া ঈশ্বরে যেন খেব হরি পরে আস করিয়া বিশ্বাস অয়না রেখে গতি পায় কৰ্ম বহিমুখ তাৰ কহো দুখ আশা তেখে প্ৰাণ যায় দুগ্ধ খাই বুবুলি মনে আশা কৰি চাৰি মৰে বাজি গাই অৰাম দৈৱ খানছে ঘৰে উপবাসে মৰে বেপাৰৰে সীমা নাই কাল দেশ বুদ্ধি দৈৱ দেহ সুধি ভৈলে কৰ্ম ফল প্ৰায়। জয় কৃষ্ণ। এতিয়া আমাক সুন্দৰভাৱে কৃষ্ণৰ প্ৰভু ভগৱন্তই অৰ্জুনক কোৱাৰ চলে কৈছে তিনিটাৰ তত্ত্ব কথা কওঁ যে তুমি জানি ল'বা, জ্ঞান ভক্তি জ্ঞান আৰু হৈছে ভক্তি। যে কৈছে এইকেইটাৰ ভিতৰত কেৱল ভক্তিয়ে হৈছে প্ৰধান। সেইকাৰণে এয়া ভক্তি মহিমাৰ ইয়াৰ উপমা নাই, ইয়াক শুনাৰ এই ভক্তি হৈছে অদ্ভুত। কাৰণ আমাৰ ভক্তি হৈছে এই বস্তুতেই হ'ব ভক্তি। কাৰ নাম ভক্তি? যিজনে সেই ভগৱন্তৰ নামত সকলোবোৰ অৰ্পণ কৰি অন্তৰে ভগৱন্তক স্মৰণ কৰি বিষয়ৰ যদি কৰ্মৰ কৰিছে তাত কোনো ফল বাঞ্ছা কৰা নাই, কেৱল হৰি কীৰ্তন কৰিছে। সেইকাৰণে আমাক নিষ্কাম ভক্তি বুলি কৈছে। তাক কোনটো কৈছে? আমি কোনো সংকল্প নেৰাখাকৈ ভগৱন্তৰ নামত ভগৱন্তক ভজনা কৰাই বা সাধুসংগ কৰাই এভাগী সেৱা আয়োজন কৰাই হৈছে আমাৰ নিষ্কাম ভক্তি। এতিয়া আমাৰ 81বিধ ভক্তিৰ ভিতৰত
এতিয়া আমি বিভিন্ন অপায় অমংগল কিবা কিবি কাৰণত আমি সেৱাৰ পাতিছোঁ। এয়া হৈছে সকামী ভক্তি। ভগৱন্তৰ ওচৰত কোনো সংকল্প নেৰাখাকৈ যিয়ে ভকত সেৱাৰ বা ভগৱন্তৰ নাম লৈছে সেয়াই হৈছে আপোনাৰ নিষ্কাম ভক্তি। আমি প্ৰত্যেকে কিবা এটা সংকল্প ৰাখোঁ, অপায় অমংগলৰ পৰা, ল'ৰা ছোৱালী পুত্ৰ পৰিবাৰৰ পৰা, এইবোৰ হৈছে আপোনাৰ সকামী ভক্তি। এতিয়া ধৰক মন গ'লে এই মাহেকে পষেকে মাজে সময়ে ভকত কেইজনমান মাতি, অন্য নহ'লে খেলৰে ওচৰে 2-4জনমান ভকত মাতি, হয় গীতা নহয় কীৰ্তন ভাগৱত কিবা অকণমান শ্ৰৱণ কৰি কীৰ্তন কৰাই ভকত সেৱা কৰাটো হৈছে নিষ্কাম ভক্তি। আৰু আমি যিকণ সময়ে গুৰু গৃহত গুৰু সেৱা কৰা যায় তাত কিন্তু আমি সংকল্প ৰাখি কিন্তু ভক্তি কৰিব নালাগে। এইটো এটা ডাঙৰ তত্ত্ব। কিন্তু আমিতো প্ৰত্যেকে সংকল্প অলপ ৰাখোৱেই ভগৱন্তৰ ওচৰত গুৰু সেৱা কৰোঁতে, কিন্তু আমি সংকল্প ৰাখিব নালাগে। কাৰণ ভগৱন্তই সকলো জানে। আপোনাৰ আমাৰ কি সমস্যা আছে ভগৱন্তক আমাক কোৱাৰ প্ৰয়োজন নাই। অন্তৰ্যামী ভগৱন্ত হয়, সমস্তৰ অন্তৰ কথা জানে। সেইকাৰণে আমি ভগৱন্তক এটাই কামনা কৰিব লাগিব, ৰাতিপুৱা গুৰু সেৱাৰ সময়ত যে প্ৰভু, যে আজি ৰাতিপুৱা সূৰ্যৰ মই নেদেখিম বুলি ভাবিছিলোঁ, তুমি মোক কি কৃপা কৰিলা, আজি মোক সূৰ্যৰ দৰ্শন দিয়ালা। হে প্ৰভু, তোমাৰ এই মায়াৰ বশৱৰ্তী হয় বিষয়ৰ কৰ্ম কৰোঁতে ক'ৰবাত যদি কিবা পাপ দুখ হয় তুমি এই কণত মোক ক্ষমা কৰি দিবা। হে প্ৰভু, এই বিষয়ৰ কৰ্মলৈ যাওঁতে এই দুভাগী নৰেণে যাতে তোমাৰ ভকত দৰ্শন কৰিব পাৰোঁ। আৰু প্ৰভু, এই দুভাগী হস্তই যাতে তোমাৰ কাৰ্যৰ অৰ্থাৎ তোমাৰ ভকতক সেৱা কৰিব পাৰোঁ। হে প্ৰভু, এই দুভাগী চৰণে যাতে তোমাৰ সাধু সংগলৈ যাব পাৰোঁ। এনেভাৱে আমি ভগৱন্তৰ ওচৰত আহ্বান বা প্ৰাৰ্থনা জনাব লাগে। আৰু শেষত ক'ব লাগিব, প্ৰভু, এই দেহটো আমাৰ নিজৰ নহয়, সমস্ত তুমি পৰিচালনা কৰিছা। এই বিষয় সংসাৰৰ যিমানবোৰ আছে সকলো তুমি সকলোকে চাবা। আমি অন্য একো মাগিব নালাগে। আকৌ আমি সন্ধিয়াৰ কৰিলোঁ, যাৰ যি যেনেভাৱে কৰিব লগা কৰিলোঁ, অৱশেষত ক'ব লাগিব, প্ৰভু বোলে মৰা আৰু টোপনি সমান। যে প্ৰভু, যদিও টোপনিতে যাব লগা হয় এই আত্মা, যাতে প্ৰভু তোমাক দৰ্শন পাওঁ, তোমাৰ ভকত দৰ্শন পাওঁ। ভকত ভগৱন্তৰ দৰ্শন পোৱা মানে গতি ক'ত হ'ব, হয়নে বাৰু? এই আমি এনেভাৱে ভগৱন্তক সেৱা কাৰ্য কৰিব লাগে। যদি আমি বিষয়ক পৰিয়ালক লৈ ভগৱন্তক ভজিছোঁ তেতিয়াহ'লে আমি সকাম ভক্তি কৰিছোঁ। সেইকাৰণে কৈছে এয়াই হৈছে ভক্তি, কেৱল হৰি কীৰ্তন কৰা সংকল্প এৰি সৰ্ব কৰ্ম কৰে অৰ্পিয়া ঈশ্বৰৰ যেনৰ সেৱক নহয়। সকলো কৰ্ম ঈশ্বৰক অৰ্পণ কৰি কৰিব লাগিব। আৰু হৰিপদ আশা কৰি অৰ্থাৎ ভগৱন্তৰ চৰণকে মূল বুলি ধৰি ভগৱন্তৰ নামক বিশ্বাস কৰি যিজনে ভজিব পাৰে সেইজনে বোলে অপাৰশে গতি পায়। আমি আকৌ পাৰা নাই প্ৰভু। যদিও ভগৱন্তক ভজিছোঁ, বিষয়ক লৈ ভজি আছোঁ, যে বিষয়ত অকণমান ঐশ্বৰ্য বিভূতি হওক, ল'ৰা ছোৱালীকেইটাৰ অলপ কিবা এটা হওক, আনতকৈ আমাৰ অলপ দুবেলা দুমুঠি বেছি ভালকৈ খাব পাৰোঁ, এইবোৰ আমি ভজনা কৰিছোঁ বাবে আমাক সেইকাৰণে অপায় অমংগলবোৰে এৰি দিয়া নাই। শেষত কৈছে যে এনেভাৱে কৈছে, যদিহে আমি এই ইন্দ্ৰিয়সকলৰ বাবে কৰ্ম কৰিছোঁ, অৰ্থাৎ ইন্দ্ৰিয়ৰ কৰ্ম যদি কৰিছোঁ, তেনেহ'লে জানি ল'ব আমি মিছাতে এজনী বাজি গাই পোহাৰ দৰে হৈছোঁ, হয়নে বাৰু? যদি আমি ইন্দ্ৰিয় সুখৰ কৰ্ম কৰিছোঁ, ইন্দ্ৰিয় অভিলাষৰ কৰ্ম কৰিছোঁ, তেনেহ'লে বা বিষয়ৰ আশা কৰি ভগৱন্তক কৰ্ম কৰিছোঁ, ভজিছোঁ, তেনেহ'লে বাজি গায়ে পোহাৰ দৰে হৈছে। যিজনী গাইৰ পৰা কোনো পোৱালিও নাপায়, গাখীৰো নাপায়। তদনুৰূপ আমি যদি বিষয়ৰ চিন্তা কৰি ভগৱন্তক ভজিছোঁ, তাৰ পৰা আমাৰ কোনো মুক্তিও নাই, কোনো ভাল ফলো নাই। এই কথা কেনেকৈ বুজাইছে? এতিয়া দ্ৰব্য সাঁচা চিন্তা সকলোৱে কৰে, হয়নে বাৰু? কিন্তু উপবাসে থাকে, সেইকাৰণে যি আছে নিজেও খাব লাগে, আনকো দিব লাগে। আৰু কৈছে বেপাৰ আমাৰ সীমা নাই। কিমান মানুহৰ কিমান বেপাৰ, মানে দিনে ৰাতিয়ে অমুক কৰিলে অমুকটো পাম, অমুকলৈ গ'লে অমুকটো হ'ব, অনেক আমাৰ বেপাৰ, মানে মনত বুদ্ধি ইমান বেপাৰ চলি থাকে। সেইকাৰণে কৈছে কাল দেশ বুদ্ধি দ্ৰব্য দেশ শুদ্ধি কৰিবলৈ হ'লে কেৱল কৰ্মফল সকলো আমি ত্যাগ দিব লাগিব। আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। জয় কৃষ্ণ। যদি অংগহীন হয় না
পহাৰ কৰ্মী নষ্ট হয় ভগলা যদি ফল পায় স্বৰ্গ ভুঞ্জে যায় ঘুষে চিন্তামনত পূৰ্ণ কৰ্মে টানি কেশে ধৰি আনি পেলায় নৰ এই ৰাম যিটো আত্মজ্ঞানী হবে নিশা জানি শৰীৰে একে দুৱাৰ নিৰোধন যায় যাৰ নৱসা নদাৰ এরাম নবদারে আদি থাকি করে যদি মূর দেহ নহে মানে এরাম যার শরীরত অভিমান নাই মুক্ত হুয়ে সিটো জনে পাৰ্থে বোলে বাণী যত আছে প্ৰাণী কেহুনুহে স্বতন্ত্ৰ আত্মা ইচ্ছা কৰ্ম কৰিতে নপাৰে পৰাধীন ঈশ্বৰৰ অৰাম শুভা শুভ কৰ্ম ঈশ্বৰে যাহাকো কৰাবই যে ভাবে প্ৰয়োজনক ভৈলে নাহি পাপ পুণ্য ঈশ্বৰক পুনু পাৱে জয় কৃষ্ণ সেইকাৰণে কৈছে এনেভাৱে যিসকলে দ্ৰব্য সাঁচি ৰাখে আৰু কোনে ৰাখে যিসকলে সেই ইন্দ্ৰিয়ৰ অভিলাষৰ বাবে কৰ্ম কৰে অনেক ধন সাঁচে অনেক দ্ৰব্য সাঁচি ৰাখে সেইসকলৰ কথা কৈছে যদি কিবা কাৰণত অংগসুৰ হৈ গ'ল বা এক্সিডেণ্ট ভৰি এখন ভাঙিল কিবা এটা হ'ল হাত এখন ভাঙিল তেনেহ'লে তেওঁ কি হ'ব সেইকাৰণে কৈছে ফলো নাহি তাৰ দুখ মাত্ৰ খা কৰ্মী নষ্ট হৈ গ'লা কিন্তু তাৰ কি হ'ব সেইজনৰ কোনো কাৰণত কৰ্ম কৰাও নষ্ট হ'ল তাৰ পৰা ফলো নহ'ল কেৱল দুখ আৰু দুখ জীৱনটো কটাব লাগিব সেইকাৰণে যদি ফল পায় স্বৰ্গ ভুঞ্জে তেতিয়াহ'লেও মনত কিন্তু চিন্তাৰ নুগুচে যে কৰ্মীসকলৰ বাবে দিছে স্বৰ্গস্থান সেইকাৰণে কৈছে পূৰ্বৰ কৰ্ম দ্বাৰাই সেইসকলক পুনৰ টানি সেই চুলিত ধৰি টানি নি নৰকত পেলাই দুখ যান্ত্ৰণা ভোগ কৰাব এতিয়া আমি যে এই বিষয়ত যে ভোগ কৰি আছোঁ এয়া হৈছে পূৰ্বৰ জন্ম কৰ্ম ফল আমাক শেষ হোৱা নাই সেইকাৰণে আমি পুনৰপি আকৌ মনুষ্য জন্ম পালোঁ এই কৰ্মটো ফলটো আমাৰ হয়তো এই জন্মটো শেষ নহ'ব যদি আমি ভগাই নলওঁ হয়নে বাৰু এতিয়া ধন সাঁচি থোৱাৰ বাবে এই ধনখিনিকে ভোগ কৰিবলৈ সেই আত্মাটোৱে পুনৰপি আকৌ আহি জন্ম ল'ব লগা হয় পুনৰ থকা ধনখিনি আকৌ মানুহে কয় বোলে কুবি হয় পহু কৃষ্ণ জয় কৃষ্ণ হয় আহক ছয় ভকত 12 বৈষ্ণৱ 14জন পাৰিষদ গতিকে আমি এতিয়া জড় জগতৰ লোক আমাৰ পাজিল লাগি যায় যে গতিকে স্বয়ং ভগৱন্তও কৈছে যে শুনা ধনঞ্জয় তুমি এনেকৈ নাথাকিবা তুমি বৈষ্ণৱ ধৰ্ম লোৱা গতিকে তুমি বিলম্ব নকৰিবা অতি শীঘ্ৰে গীতাই কৈছে হয় হয় আমাৰ কথা নহয় একে বৰ্ডৰ প্ৰশ্ন আৰু
আমি প্ৰশ্ন কৰা নাই, কিন্তু আমি গুৰুসকলৰ মুখেদি আমি জানিব বিচাৰিছোঁ। এতিয়া 6 ভকত 12 বৈষ্ণৱ 14জন পাৰিষদ, এই তিনিটাক আমি কি মতে বুজিম, কি মতে জ্ঞান ল'ম? আমাৰ নিচিনা জ্ঞানৰ শূন্য মানুহ পাজিল লাগি যায়। আমি গুৰুসকলৰ মুখেদি অকণমান জানো। আপোনালোকে 3জন গুৰু, 4জন 5জন গুৰু আপোনালোকৰ গোটেই সমস্ত আপোনালোকে বহি ইয়াত আছে। গতিকে এতিয়া আপোনালোকৰ উপদেষ্টা গুৰুসকলৰ মুখেদি অকণমান যদি জানো, আমিও ক'ব পাৰিম, বাৰেকতাত গৈছিলোঁ, ভাল জ্ঞান পালোঁ দে। বুঢ়ীজনীয়ে সুধিব না ঘৰৰ মানুহজনী, ঐ বুঢ়া কি লৈ আহিলি? নাম পাঠত যি গৈছিলি, এই প্ৰসাদ, এই প্ৰসাদ আমি বিচাৰাই নহয়। জয় কৃষ্ণ। গতিকে বুঢ়ীয়ে ক'বই। গতিকে আপোনালোকৰ গুৰুসকলৰ মুখেদি অকণমান আমি জানিব বিচাৰিছোঁ। জয় কৃষ্ণ। অকণমান ক'লে বৰ জয় কৃষ্ণ। প্ৰভুজনে বৰ সুন্দৰ প্ৰশ্ন কৰিছে। আচলতে আমি জানিব লগা কথা, কাৰণ আমি এতিয়া সেই বিশ্বব্ৰহ্মাণ্ডৰ যি 6 ভকত 12 বৈষ্ণৱ 14 পাৰিষদ আছে, সেইখিনিতো আছেই বাৰু। এতিয়া তেখেতে বিচাৰিছে যে আমাৰ লগত সেইকেইজন ক'ত আছে, অৰ্থাৎ বৰ ভাল সুন্দৰ কথা। আমি যদি 6 ৰিপুক আমি ভকত বনাব পাৰোঁ, বনাব লাগিব প্ৰভু, হয়নে বাৰু? আৰু আমি সেইকাৰণে কৈছে এতিয়া আমাৰ লগত 14জন দেৱতত্ত্ব আছে। এই 14 দেৱতত্ত্বক আমি পাৰিষদ বনাব লাগিব। কাৰ লগত? সেইজন ভগৱন্তৰ এখন আত্মাৰূপে আমাৰ লগতে আছে। গতিকে তেওঁৰ লগত আমি 14 দেৱতত্ত্বক পাৰিষদ কৰি 6 ৰিপু আমি ভকত বনাব লাগিব। 6 ৰিপু মানে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ্য, 6জনক, হয়নে প্ৰভু? লগতে আমাৰ 5টা কৰ্মেন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয়, মন, হয়নে বাৰু? মন, বুদ্ধি, চিত্ত সমস্তজনক আমি তাত বৈষ্ণৱ বনাই আমি এয়াই হ'ব 6 ভকত 12 বৈষ্ণৱ 14 পাৰিষদ। তেতিয়াহে এইজন ভগৱন্তৰ আত্মাৰূপে থকাজন এইজন পুৰুষ উদ্ধাৰ হ'ব দেই প্ৰভু। এইখিনি বস্তু। জয় কৃষ্ণ, যা হওক। গতিকে এই কথাখিনিকে আমাক সুন্দৰভাৱে বুজাইছে। সেইকাৰণে কৈছে এটাই শৰীৰত, অৰ্থাৎ সেইকাৰণে আমাৰ এইটো হৈছে শৰীৰটো হৈছে এটা মন্দিৰ, দেহ মন্দিৰ। ইয়াত আছে আমাৰ 9খন দুৱাৰ। ভগৱন্ত আমাৰ বাকী মন্দিৰবোৰ দেখিছোঁ, আমাৰ মণিকূটৰ ঘৰটো নবহো, এখনেই দুৱাৰ, হয়নে বাৰু? সত্ৰত হ'লেও আমি 1, 2খন ক'ৰবাত 3খনলৈ দেখিছোঁ, কিন্তু এটাই আছে ভগৱন্তৰ গৃহৰ, সেইটো হৈছে 9খন দুৱাৰ। এই নৱদ্বাৰত থাকি সেইজন ভগৱন্তক সেইকাৰণে কৈছে এটাই মন্দিৰৰ 9খন দুৱাৰ। সেই 9খন দুৱাৰ আমি কি কৰিব লাগিব? প্ৰতিজন ভক্তই প্ৰতিটো মুহূৰ্তত 9খন দুৱাক আমি পবিত্ৰ কৰি ৰাখিব লাগিব। এইটো বিৰাট জানিব লগা কথা, কাৰণ এজন কৃষ্ণৰ ভকত, একান্তৰ ভকত, আমাৰ যেতিয়া অন্তিম সময়ত সেই প্ৰাণ গুচি যাব, অৰ্থাৎ আত্মা ওলাই যাব, 9খন দুৱাৰৰ ভিতৰত এখন দুৱাৰে যাব। সেইকাৰণে প্ৰতিটো মুহূৰ্তত দুৱাৰকেইখন আমাৰ পবিত্ৰ হৈ থাকিব লাগিব। যদি কিবা কাৰণত এখন দুৱাৰ লেতেৰা আছিল, সেই দুৱাৰে যদি জীৱ গুচি গ'ল, সেই জীৱ কেতিয়াও মুক্তি নাপায়, যিমান ডাঙৰ ভকত নহওক। এই কথাটোকে আমাক বুজাইছে। সেইকাৰণে আমি শৌচ পেচাব কৰোঁতে কিয় পানী ল'ব লাগে, হয়নে বাৰু? সেইকাৰণে আমি চকুৰ, আমি যদি চাওঁ এইখন 7খন দ্বাৰ, আমাৰ গৃহলিংগৰ দ্বাৰটো আমি পিছত যাম। 7খন দ্বাৰৰ ভিতৰত প্ৰথম হ'ব আমাৰ চকুৰ দ্বাৰ। এই 2খন দ্বাৰ আমি সদায় পবিত্ৰ কৰিব লগা হ'লে সমস্ত 4মুঠি জীৱক সকলোকে আমি আত্মাৰ ৰূপে দেখিব পাৰিব লাগিব। এই 2খন দ্বাৰ। 2 নম্বৰত কৈছে কৰ্ণদ্বাৰ। কৰ্ণদ্বাৰ 2খন কেৱল আমি কৃষ্ণ কথাৰ শ্ৰৱণ কৰিব লাগিব। যদি বিষয় গ্ৰাম্য কথা, ক'ৰবাত বেয়া কথা কৈছে, লগে লগে কৃষ্ণক স্মৰণ কৰিব লাগিব, সেই ঠাইৰ পৰা আঁতৰিব লাগিব। এয়া হ'লে নৱৰ 2খন দ্বাৰ, হয়নে বাৰু? এয়া 4খন হ'ল। তাৰপিছত কৈছে আমাৰ মুখৰ দ্বাৰ। মুখৰ দ্বাৰখনে সদায় কৃষ্ণ নাম গাব লাগিব। ইতিমধ্যে ওলাই গ'ল, সকলো কৰ্মতে আমি কৃষ্ণ নাম ল'ব লাগিব। মাধৱ মাধৱ নাম বচনত উচ্চৰে, মাধৱ মাধৱ নাম হৃদয়ত, সাধু সংক্ষেপে মাধৱ মাধৱ নাম উচ্চৰে সমস্ত কাৰ্যত। গতিকে এই মুখৰ দ্বাৰ কৰ্ম হৈছে এয়া হ'লে 6খন, গতিকে 5খন। তাৰপৰা আহিলে আমাৰ নাকৰ, হয়নে বাৰু? 2খন দ্বাৰ আছে। ইয়াত হ'ব আমাৰ তুলসী চন্দনৰ ব্যতিৰেকে আমি বেলেগ গেলা পচা গোন্ধ ল'ব নেলাগিব। এয়া হ'লে নৱৰ দ্বাৰ, শুদ্ধি হ'ল।
তাৰপিছত আমাৰ গৃহ লিংগৰ দ্বাৰ আমি শৌচ পেচাব কৰিছোঁ, পানী ল'ব লাগিব, এইবোৰ আমি কেতিয়াও মানে লেতেৰা কৰি ৰাখিব নালাগিব। এই 9খন দুৱাৰৰ দ্বাৰাই ভগৱন্তৰ অহা যোৱা চলে। গতিকে কোনখন দ্বাৰে কোন মুহূৰ্তত যাব তাৰো ঠিকনা নাই। সেইকাৰণে আমি গুৰু আশ্ৰয় লৈ গুৰু বাক্য দ্বাৰা প্ৰতিখন দ্বাৰ আমি শুদ্ধ কৰাৰ ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে কৈছে যাৰ শৰীৰত অভিমান নাই মুক্ত हुए সিটোৰ জনে। যিজনৰ এই দেহটো নৱদাগ লৈ অভিমান নাই, কোনোবাই ভাবে মই কি দেখিবলৈ বৰ ধুনীয়া, হয়নে প্ৰভু, মই বগা তেওঁ কোলা ইত্যাদি ইত্যাদি ভাৱনাৰ। গতিকে মোৰ ধন আছে তেওঁ ধন নাই, এনে ভাৱনাৰ যাৰ নাই তেনেহ'লে সেইজনে মুক্ত হ'ব পাৰে জীৱন্ততে। এই কথাখিনিকে পাৰ্থে শুনি পুনৰ সেই কৈছে, পাৰ্থে বোলে বাণী যত আছে প্ৰাণী কেহু নোহে স্বতন্ত্ৰ, আত্মা ঈশ্বৰ কৰ্ম কৰিতে নপাৱে পৰাধীনে ঈশ্বৰ। যি আজি অৰ্জুনে কৈছে যে হে প্ৰভু, এই চৰাচৰ যিমানবোৰ দেখিছোঁ প্ৰাণী কোনেও স্বতন্ত্ৰ নহয়, সকলোবোৰ জড়। কেৱল আত্মাৰ ৰূপে তুমি থাকি সকলোকে তুমি প্ৰৱৰ্তন কৰিছা। সেইকাৰণে ঈশ্বৰৰ ওচৰতে সকলোৱে পৰাধীন। আমিও সেইকাৰণে সেইজন ঈশ্বৰৰ ওচৰত পৰাধীন হয়, চাকৰ হয়, দাগ হয়। আমি ঈশ্বৰৰ কৰ্ম বিষয়ৰ কৰ্ম কৰিব লাগে। আৰু যিমানবোৰ অশুভৰ কৰ্মফল কেৱল ঈশ্বৰে আমাক কৰাই থাকে। সেইকাৰণে কৈছে প্ৰয়োজন হ'লে ঈশ্বৰে কাৰোবাক পাপ কৰ্মত লিপ্ত কৰাব পাৰে, প্ৰয়োজন হ'লে ঈশ্বৰে কোনোবাক পুণ্য কৰ্মত লগাব পাৰে, প্ৰয়োজন হ'লে ঈশ্বৰে কাৰোবাক ভক্তি কৰ্মত লগাব পাৰে। সেইকাৰণে এজন মালিকৰ ওচৰত বিভিন্ন কৰ্মচাৰী আছে প্ৰভু। তেওঁ নিজৰ কৰ্মৰ দক্ষতাৰ ওপৰত স্থানে স্থানে তেওঁ দায়িত্ব দিছে, হয়নে? কাৰোবাকতো জাবৰ জোঁথৰ চাফা কৰিবলৈ দিছে, লেতেৰা ঠাইত দিছে। কাৰোবাকতো বঢ়িয়াকৈ একদম AC ৰুমত বহি কাগজ কলম লৈ লিখা মেলা কামত দিছে, হয়নে প্ৰভু? যদি আমি সমস্তবোৰ জানি ঈশ্বৰক অৰ্পণ কৰি কৰ্ম কৰোঁ তেনেহ'লে অফিচাৰ ৰেংকত AC ৰুমত বহোৱা ব্যৱস্থা কৰিব আমাৰ ভকতক। এই বাকীসকলক ক'ৰবাত লেট্ৰিন চাফা কৰা, জাবৰ জোঁথৰ চাফা কৰা কামত লগাব। যিয়ে নেকি ঈশ্বৰক অৰ্পণ কৰি গুৰুমুখী হোৱা নাই, ঈশ্বৰৰ কৰ্ম নকৰে, এনে ব্যৱস্থাই আজি পাৰ্থই প্ৰভুক কৈছে, প্ৰভু সকলোবোৰ জীৱৰ তোমাৰহে অধীন। আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। জয় কৃষ্ণ। এই ৰাম বোলা ঈশ্বৰ ঠিক আছে, হ'ব। পুণ্য গাব লক্ষ্মীপতি অয়ভক্তৰ বস্তু কটাক্ষ নকৰা ভক্তৰ লোৱা কপাতি কৃষ্ণ বোলে সখী অপমান দেখি কি আহিব অপমানে ধুবে ভজিলে দিও উত্তম শুনা গুড়াকে কহু উপদেশ সবাতো সময় ঈশ্বৰ অজ্ঞানত থাকি মৰে হেন দেখি দণ্ড দয়া সমসৰ বোলা ঈশ্বৰ প্ৰয়োজন কহুয়া সদে পালে কটু মাৰে পাপ পুণ্য নচয় দেখে এৰুৱাই
হৰি কাকো একো কালে। জয় কৃষ্ণ। এতিয়া পুনৰ কৈছে যে প্ৰভু তুমি ঈশ্বৰ, তুমি সকলোতে কি দেখা? সমান দেখা। আৰু সেইজনে হৈছে তুমি লক্ষ্মীপতি ভগৱন্তৰ, তুমি সকলোৱে মনোকামনা পূৰ্ণ কৰা। এতিয়া চাওক, ভগৱন্তই যেতিয়া সকলোকে সমৰভাৱে দেখে, তে আমিও সমৰ দেখিব লাগিব। আমি দেখিব নোৱাৰোঁ কাৰণে ভগৱন্তই আমাক বেয়া পায়। আমি ভগৱানক ভাল পাওঁ, ভগৱন্তই ভাল পোৱা কৰ্ম আমি কিন্তু নকৰোঁ, হয়নে বাৰু? যে কাৰোবাৰ যদি আমি প্ৰিয় পাত্ৰ হ'ব লাগে, সেইজনে ভাল পোৱা প্ৰিয় কৰ্মবোৰ আমি কৰিব লাগিব। এতিয়া আমি ভগৱানক ভাল পাওঁ বিচাৰিছোঁ, ভগৱানেতো আমাক ভাল পাবও লাগিব, হয়নে বাৰু? গতিকে আমি ভগৱন্তক ভাল পাই বিবাহ হ'ব বিচাৰিছোঁ ভকতে, কিন্তু আমি ভগৱন্তই ভাল পোৱা কৰ্ম কৰা নাই। নিজৰ স্বামীজনৰ আজ্ঞাৰ মতে যদি ভাৰ্যাগৰাকীয়ে কৰ্ম নকৰে, সেইজন স্বামীৰ পৰা ভাৰ্যাই কেতিয়াও সেইকণ মৰম চেনেহ বা সেইকণ কেতিয়াও আন্তৰিকতা নেপায়। তদনুৰূপ ভগৱন্তৰ যদি স্বামী আমি ভাৰ্যা, তে ভগৱন্তৰ মতে কৰ্ম কৰিব লাগিব। আজি চন্দ্ৰ, সূৰ্য, বায়ু, বৰুণ, অগ্নি সমস্তই ভগৱন্তৰ আজ্ঞা লৈ কৰ্ম কৰিছে। আমি আকৌ মনুষ্যসকলে নিজৰ নিজৰ মতে কৰ্ম কৰিছে। সেইকাৰণে আমাৰ খোজে প্ৰতি অপৰাধ, যোনফালে নাযাওঁ বিপদে বিপদ। বোলে ইমান ডাঙৰ ভকত হ'ব, ঈশ্বৰৰ সদায় মানে কি কৰোঁ? মেধি কাম কৰোঁ, বোলে পাঠেক কৰোঁ, নামতি কৰোঁ, সদায় ঈশ্বৰৰ কৰ্ম কৰোঁ, সাধু সংগত থাকোঁ। মোৰ হেনো ইমান দুখ হয়নে? জয় কৃষ্ণ। তাৰমানে ঈশ্বৰে বেয়া পোৱা কৰ্ম কেইটামানো আমি মনে মনে কৰি আছোঁ, বুজিলে? সেই কথাখিনিকে কৈছে যে সেইজন ভগৱন্তৰ সকলোকে এনেভাৱে কৈছে, লক্ষ্মীপতি সকলোৱে মনোকামনা পূৰ্ণ কৰে, সেইজন ভগৱন্তই সকলোকে সমৰ দেখে। সেইকাৰণে কৈছে, হে প্ৰভু, যে অভক্তৰ বস্তু কটাক্ষ নকৰা, ভক্তৰ লোৱা হাত পাতি। অভক্তই যদি বস্তু দিয়ে কেতিয়াও গ্ৰহণ নকৰে, হয়নে প্ৰভু? ভক্তই যদি অকণমান জল, অকণমান এটি তুলসী পত্ৰ দিয়ে, তাকো শ্ৰদ্ধাভাৱে গ্ৰহণ কৰে। অভকতে এসোবা দ্ৰব্য দিলেও ভগৱন্তই কটাক্ষ অৰ্থাৎ মানে গ্ৰহণ নকৰে। সেইকাৰণে আমি ভক্ত হয় ভগৱন্তক দ্ৰব্য দিব লাগিব। ভক্ত বুলি কওঁতে দুটা বস্তু বুজাইছে। এটাৰ বুজাইছে যিজনে গুৰু আশ্ৰয় লয়, গুৰু মূল মন্ত্ৰ নলোৱাকৈ বা ঈশ্বৰক ভজিছে, সেইজনৰ ভক্তি কিন্তু হোৱা নাই। এক। দুই নম্বৰত কৈছে, কোনোবাই এসোপামান দ্ৰব্য ভগৱন্তৰ নামত দান দিছে, এটা বাৰ্ষিক অনুষ্ঠান, বোলে মই ইমান দিম, অমুক দিম, তমুক দিম, তাকো আকৌ কি কৈছে জানে নে নাজানে? কিন্তু কাৰ্যসূচীখনত যাতে আগত মোৰ নামটো থাকে। জয় কৃষ্ণ। সেইটো কিন্তু কামত নাহিব। কাৰণ দান এনেকুৱা হ'ব লাগিব, যিটো বস্তু আমি দান দিছোঁ সেই বস্তুটোৰ ওপৰত আমাৰ আৰু কোনো ভাবিব লগা একো থাকিব নোৱাৰিব। আমি আকৌ কি কওঁ, মই ইমান দিছোঁ নহয়, এবাৰ অমুক কৈছোঁ নহয়, তমুক কৈছোঁ নহয়, একো কোৱাৰ প্ৰয়োজন নাই। হয়, কোনে দিছে? ভগৱন্তই দিছে, হয়নে বাৰু? কাৰণ ভগৱন্তৰ ব্যতিৰেকে কাৰো এই সম্পত্তি হ'ব নোৱাৰে। লক্ষ্মীপতি ভগৱন্তৰ সকলো অধিকাৰী, গতিকে ভগৱন্তৰ দ্ৰব্য ভগৱন্তৰ চৰণত নিবেদন কৰা হৈছে। সেইকাৰণে কৈছে, এই কথাখিনি শুনাৰ পিছত কৃষ্ণে কৈছে, হে সখী, যে শুনা, অপমান দেখি সিও আৰাধিবো মোক, অপমানে ধুৰবে মুহুক ভজিলে দিলোহো উত্তমৰ লোক। গতিকে কেতিয়াবা ত্যাগৰ দ্বাৰাও ভক্তিপূৰ্ণ হয়। গতিকে এতিয়া অপমান পাই ধুৰবই কি কৰিলে? সেই 5 বছৰ বয়সতে ভগৱানক পালে। গতিকে আমি কি কৈছোঁ জানে? এয়া এতিয়া কোনোবা কোৱাৰ দৰে মৰিবলৈ বয়স হ'লে এতিয়াও কিন্তু ভগৱানক পোৱা নাই। জয় কৃষ্ণ। সেইকাৰণে কি লাগে জানে প্ৰভু? অকণমান হিংসা কৰা, বেয়া পোৱাও লাগে ভক্তি দিশত। সেইকেইজনক দেখাই কৰিব পৰা যায়। আমাৰতো সেইটোৱে হৈছে, প্ৰথমে যেতিয়া আহোঁ, কিমান কথা ওলাবই নোৱাৰি, বুজিছে প্ৰভু? ওলালে একেটা বৰ ভোজনী আশাত। আকৌ ক'ব, কেইটামানে কয় কি, ঐ মানুহ মাৰিবা ওলালিয়ে না বুলি কয়। তাৰমানে আপোনাৰ জয় কৃষ্ণ, এই কাৰোবাৰ অকণমান টান নৈয়াত পৰি থাকিব, ক'ব অকণমান গ্ৰাহক এজনটো অলপ পঢ়াই দিব লাগে, মাতি দিলে, গ'লোঁ, পাঠখন কৰি অহাৰ পিছতে বোলে পিছদিনাখন খবৰটো আহে বোলে তেখেতে বিদায় ল'লে। এইসকলে কি কৰে, মাৰিবা ওলালি না মাৰি আহিলি বুলি কয়। জয় কৃষ্ণ। বুজি পাইছে? কিমান হিংসা কৰোঁতে কৰোঁতে সেইসকলৰ দ্বাৰাই অকণমান তেওঁ ভকতৰ সংগত ফুৰিব পৰা কৰি দিলে, নহ'লেতো আজিও সেনেকৈয়ে থাকিব লাগিলেহেঁতেন। যা হওক, এইটো কাৰণে কৈছোঁ যে হিংসা কৰিলেহে, কাৰণ এজন মানুহে ওপৰলৈ যাব পাৰে। আমি ভকতৰ কথা কোৱা নাই, লাগে প্ৰভু, মানুহৰ কথা কৈছোঁ যে হিংসা কৰাও লাগে, তেতিয়াহে তেওঁ ওপৰলৈ যাব পাৰে।